নমস্কাৰ 24 লাভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ অসমত বিজেপি চৰকাৰৰ দিনত অসম আগবাঢ়ি যোৱা নাই বুলি এবাৰ বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে সাংসদ গৌৰৱ গগৈ অসমত বিজেপিয়ে কি উন্নতি সাধন কৰিলে বা অসমত কিদৰে আগুৱালে তাৰ বিষয়ে অসমৰ ৰাইজে জনা উচিত বা অসমৰ ৰাইজে শাসকীয় দলক প্ৰশ্ন কৰিব লাগে বুলি উল্লেখ কৰিছে এতিয়া সাংসদ গৰাকীয়ে শাসকীয় দলৰ শাসনৰ 10 বছৰ সম্পূৰ্ণ হোৱাৰ দিশে আৰু সংসদৰ বাজেট অধিৱেশন দাখিলৰ পূৰ্বে এনেদৰে এতিয়া সাংসদ গৌৰৱ গগৈয়ে বিজেপি চৰকাৰক কেইবাটাও প্ৰশ্ন কৰি তেওঁলোকৰ বিৰুদ্ধে খৰব হোৱা দেখিবলৈ পোৱা গৈছে জনাম এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে এবাৰ খৰব হৈছে সাংসদ গৌৰৱ গগৈ সাংসদ গৌৰৱ গগৈয়ে এবাৰ কেইবাটাও প্ৰশ্ন দাখিল কৰা দেখিবলৈ পোৱা গৈছে বিজেপি চৰকাৰৰ দিনত অসমৰ প্ৰকৃতাৰ্থত উন্নয়ন হলনে বুলি মন্তব্য প্ৰকাশ কৰিছে সাংসদ গৰাকীয়ে তেওঁ প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে শিক্ষাৰ ক্ষেত্ৰত অসম পিছুৱাই যোৱাৰ গুৰুতৰ অভিযোগ দাখিল কৰিছে তেওঁ এফালে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ ক্ষেত্ৰত অসম আগবঢ়া বুলি উল্লেখ কৰি থাকে আৰু বিদ্যালয়লৈ যোৱাৰ পৰিৱৰ্তে এতিয়া বিদ্যালয় এৰাৰ সংখ্যা অধিক বুলি উল্লেখ কৰিছে শাসকীয় দলৰ 10 বছৰ সম্পূৰ্ণ হোৱাৰ দিশত কেইবাটাও বিষয়ক লৈ খৰব হৈছে গৌৰৱ গগৈ এবাৰ কেইবাটাও তেওঁ ৰিপৰ্ট লৈ এনেদৰে প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে যেটো শাসকীয় দলৰ 10 বছৰ সম্পূৰ্ণ হোৱাৰ দিশত আৰু এবছৰ বাকি আছে আৰু ইয়াৰ পিছতে পুনৰ আৰম্ভ হ'ব বিধানসভাৰ নিৰ্বাচন কিন্তু 10 বছৰ এই শাসনৰ সময়ছোৱাত বিজেপি চৰকাৰে অসমৰ ৰাইজৰ বাবে অসমৰ সাধাৰণ মানুহৰ বাবে প্ৰকৃতাৰ্থত কিমান শতাংশ তেওঁলোকে উন্নয়ন কৰিলে বা তেওঁলোকৰ বাবে কি উন্নয়ন কৰিলে সেই কথা অসমৰ ৰাইজে জনা উচিত বা অসমৰ ৰাজ্যক হেয়া বিজেপি চৰকাৰে ক'ব লাগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এফালে তেওঁ অসমখন উন্নতিৰ শিখৰত আগবাঢ়ি গৈছে বিভিন্ন ধৰণৰ তেওঁ আঁচনি প্ৰস্তুত কৰিছে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণে তেওঁ নিযুত মইনা আঁচনিৰ যোগান ধৰাৰ পৰা বিভিন্ন ধৰণে তেওঁ সুবিধা দিছে আৰু তাৰ পৰিৱৰ্তে এবাৰ কিন্তু সাংসদ গৌৰৱ গগৈ এই কথা উল্লেখ কৰিছে যে বিজেপি চৰকাৰৰ দিনত অসমখন শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যোৱা নাই বৰঞ্চ পিছুৱাই গৈছে অসমত এতিয়া স্কুল এৰা ল'ৰা ছোৱালীৰ সংখ্যা অধিক হৈছে সেয়া ৰিপৰ্টত প্ৰকাশ পাইছে বুলি উল্লেখ কৰিছে আৰু সেই ৰিপৰ্ট পঢ়াৰ কথা তেওঁ আহ্বান জনাইছে অসমৰ ৰাইজক বিদ্যালয়লৈ যোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিয় কমি গৈছে যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁ অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমত শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁ বিভিন্ন ধৰণে প্ৰয়াস কৰাৰ কথা উল্লেখ কৰিছে কিন্তু সেই সময়তে এতিয়া গুৰুতৰ অভিযোগ দাখিল কৰা দেখিবলৈ পোৱা গৈছে সাংসদ গৌৰৱ গগৈ আৰু শিক্ষাৰ ক্ষেত্ৰত অসম পিছুৱাই যোৱাৰ তেওঁ বিস্ফোৰক অভিযোগ দাখিল কৰিছে আৰু বিজেপি চৰকাৰে এনেদৰে অসমত প্ৰকৃতাৰ্থত কি উন্নয়ন কৰিছে বুলি তেওঁ প্ৰশ্ন কৰিছে আৰু ইয়াৰ লগতে যেটো সংসদৰ যি বাজেট অধিৱেশন সেই বাজেট অধিৱেশন সম্পৰ্কত বিভিন্ন ধৰণতে অসমৰ উন্নয়ন তথা অসমৰ যি শাসনৰ ব্যৱস্থা সেই সকলো বিষয় সন্দৰ্ভত তেওঁ এতিয়া শাসকীয় দলক প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে আৰু বিশেষকৈ তেওঁ অসমখন শিক্ষাৰ ক্ষেত্ৰত পিছুৱাই যোৱাৰ গুৰুতৰ অভিযোগ দাখিল কৰিছে আৰু এনেদৰে বিজেপি দলক লৈ কেইবাটাও বিষয়ত এতিয়া খৰব হৈছে সাংসদ গৌৰৱ গগৈ আৰু এই মুহূৰ্তত আমাৰ হাতত তেখেতৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো এই সময়ত অসমৰ জনসাধাৰণক বিজেপি নেতৃত্বৰ পৰা হিচাপ বিচৰা অধিকাৰ আছে আৰু হিচাপ বিচাৰিছে যে প্ৰায় এই 10 বছৰৰ ভিতৰত তেওঁলোকে অসমৰ কাৰণে উন্নয়নৰ ক্ষেত্ৰত কি কৰিলে আৰু এই উত্তৰ বিজেপি নেতৃত্বই তথ্য সহকাৰে দিয়া উচিত কিন্তু তেওঁলোকে যে ভুল তথ্য ৰাইজৰ আগত প্ৰকাশ নকৰে তাৰ বাবে মই কিছু তথ্য আজি ৰাইজৰ সন্মুখত মই ৰাখিবলৈ বিচাৰো আৰু পিছত অসমৰ জনসাধাৰণে তুলনা কৰিব যে কংগ্ৰেছ দলে সঁচা কথা কৈছে না বিজেপি দলে সঁচা কথা কৈছে মই আজি এই সংবাদমেল যোগেদি যিখিনি তথ্য প্ৰকাশ কৰিবলৈ গৈছো সেইখিনি আমাৰ ব্যক্তিগত তথ্য নহয় সম্পূৰ্ণভাৱে চৰকাৰী আৰু আন্তঃৰাষ্ট্ৰীয় যি ইউনাইটেড নেশ্যনছৰ পৰা তথ্য ওলাই তাৰ ওপৰত নিৰ্ধাৰিত এতিয়া আৰম্ভ মই কৰিবলৈ বিচাৰিছো আছাৰ ৰিপৰ্ট
ভাৰতৰ শিক্ষা জগতৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ৰিপৰ্ট হৈছে আছাৰ ৰিপৰ্ট আৰু 2 দিন আগত আছাৰ ৰিপৰ্ট 2024 আহিলে আৰু মই সকলোকে সেই ৰিপৰ্ট অধ্যয়ন কৰিবলৈ অনুৰোধ জনাইছো আৰু দুখৰ কথা যে আজি শিক্ষা জগতত অসম আগবাঢ়ি যোৱা নাই অসম পিছপৰিহে গৈছে আছাৰ ৰিপৰ্টৰ যে এনৰোলমেন্ট ৰেট মানে স্কুলৰ ভিতৰত কিমান ল'ৰা ছোৱালী ভৰ্তি হৈছে আজি এনৰোলমেন্ট ৰেট আগতকে কমিহে গৈছে অন্য ৰাজ্যত আগতকে বেছি ল'ৰা ছোৱালীবোৰ স্কুল যাবলৈ আৰম্ভ কৰিছে তেওঁলোকৰ এনৰোলমেন্ট ৰেট বাঢ়িছে অসমত আমি ইয়াৰ বিপৰীত আমি পৰিস্থিতি দেখা পাইছো 2018 চনত অসমৰ ভিতৰত এনৰোলমেন্ট ৰেট আছিলে 71.7% 2024ত এটো কমি আহিলে 69.9% লৈ য'ত দেশৰ ভিতৰত নেশনেল এনৰোলমেন্ট ৰেট বাঢ়িছে 65 পৰা 66% বাঢ়িছে আমাৰ ইয়াত কমি আহিছে মানে অসমৰ অৰ্থনৈতিক পৰিস্থিতি এনেকুৱা হৈছে যে অসমৰ অভিভাৱকসকলে আজি স্কুলৰ পৰা নিজৰ ল'ৰা ছোৱালীখিনি বাহিৰত ওলাই লৈ গৈছে হ'ব পাৰে আৰ্থিক দুৰ্বলতাৰ বাবে আৰু কি কাৰণ হ'ব পাৰে আমাৰ লোকৰ বাবে এটা লজ্জাজনক কথা যে য'ত দেশখনৰ ভিতৰত এনৰোলমেন্ট ৰেট ক্ষেত্ৰত আগবাঢ়ি গৈছে আজি বৰ্তমান অসম চৰকাৰ আজি বিফল হৈছে গ্ৰেড 3 লিটাৰেসি মানে যিগৰাকী ছাত্ৰ ক্লাছ 3 পঢ়ে হি ক্লাছ 2 হি ম্যাথমেটিক্স কৰিব পাৰে নে নোৱাৰে বা ক্লাছ 3 যে টেক্সট বুক ক্লাছ 3 ভিতৰত পঢ়ি থকা ল'ৰা ক্লাছ 2 ভিতৰত যিখিনি টেক্সট বুক ওলাই সেইখিনি ভালকে পঢ়িব পাৰে নে নোৱাৰে নে আমি এনে ল'ৰা ছোৱালীবোৰ পাছ কৰি গৈছে আমি দেখা পাইছো যে আমাৰ অসমৰ ভিতৰত পাৰফৰমেন্স ভাল হোৱা নাই